নমস্কাৰ গল্প শুনোৱাসকলে স্বাগতম জনাইছোঁ 13 জানুৱাৰী বাংলা সাহিত্যিক নৱনীতা দেৱসেনৰ জন্মদিন উপলক্ষে আজি আমি আপোনালোকলৈ আগবঢ়াইছোঁ নৱনীতা দেৱসেন ৰচিত বাংলা গল্প খগেন বাবুৰ পৰশীৰ অসমীয়া অনুবাদ খগেন বাবুৰ প্ৰতিবেশী গল্পপাঠ আৰু অনুবাদ মই দীপা ভগৱতী আহক আমি গল্পটোৰ মাজলৈ যাওঁ খগেন বাবুৰ প্ৰতিবেশী বৰ জ্বালাতন কৰে এই দেবু মজুমদাৰে খগেন বাবুৰ তেওঁক একদম পচন্দ নহয় সদায় ৰাতিপুৱা ৰাস্তাৰ কাষৰ বাৰান্দাত বহি বাংলা খবৰৰ কাগজখন পঢ়াটো খগেন বাবুৰ বহুদিনৰ অভ্যাস বাহি গেঞ্জি লুঙি পিন্ধি দাঁতন গৰি গৰি তাতকা নিমৰ দাঁতনেৰে নিজৰ গছৰ দাঁতন নিজৰ দাঁত নিজৰ বাৰান্দা নিজৰ পইচাৰে কিনা কাগজ তোৰ তাতে কি কিন্তু নাই দেবু বাবুৰ সহ্য নহয় তেওঁ নিজে মাৰ দিয়া পাঞ্জাবী গাত দি কোচ দি ধুতি পিন্ধি মস্ত কুকুৰটোৰ চেইনডাল ধৰি ফুৰিবলৈ যাব আৰু বাটতে থমকি ৰৈ গৈ ক'ব সেইখন কি আৰু এখন কাগজ হ'ল নেকি হে ডাঙৰীয়া হে খগেন বাবু পঢ়িবলৈ হ'লে হে পঢ়ক ষ্টেটছ ইংৰাজী কাগজতেই যি খবৰ থাকে বাংলা কাগজত কেৱল যত মানে আজে বাজে কথা খগেন বাবুৰ আজি বেছ কিছুদিন হ'ল দেবু বাবুৰ এই উস্তাদিবোৰ আৰু সহ্য নোহোৱা হৈছে হয় খগেন বাবুৱে ষ্টেটছমেনো পঢ়ে পিছে সেয়া চাহ খাই উঠি এই বাংলা কাগজখন তেওঁ বহুদিন ধৰি পঢ়িছে কিমান হয় বাংলা কাগজ ওলাইছে তথাপিও এইখন তেওঁ এৰিব পৰা নাই ইয়াৰ নামত দেবু বাবুৰ নিন্দা তেওঁ সহ্য কৰিব নোৱাৰে কিন্তু মুখত একো নকয় দেবু বাবুক কৈ লাভ নাই তেওঁ অন্যৰ কথাত কাণ নিদিয়ে নিজৰ কণ্ঠস্বৰটোৱে তেওঁৰ কাণত সকলোতকৈ মিঠা যেন লাগে খগেন বাবুৱে 30 বছৰ ধৰি সেয়া দেখি আহিছে তেওঁ দেবু বাবুক মনে মনে গ্ৰাহ্য নকৰে হওক না তেওঁৰ চাৰিতলা প্ৰাসাদ তাতনো খগেন বাবুৰ কি আহে যায় তাৰ উপৰি দেবু বাবুৰ সেই অত মস্ত কুকুৰটোকো তেওঁৰ পচন্দ নহয় ডাঙৰ শিয়ালৰ দৰে নেজ খেক শিয়ালৰ দৰে মুখ আৰু বাঘৰ নিচিনা মাত তাৰ বাদামী চকুকেইটাও কেনেকুৱা যে হাঁহি হাঁহি ঠাট্টা খগেন বাবুৰ দৰে মানুহক তাৰ হিংস্ৰতাৰ যোগ্য বুলিও সি নাভাবে সদায় তেওঁৰ ঘৰৰ সন্মুখৰ লেম্পপোষ্টটোত এটা ঠেং তুলি সি কামটো কৰি থৈ যায় দেবু বাবুৱে ক'ত তাক চেইন টানি আঁতৰাই নিব তাকে নাই তেওঁ বৰং ৰৈ যায় তেওঁৰ কুকুৰটোৰ এই অসামাজিক আচৰণক তেওঁ প্ৰশ্ৰয়হে দিয়ে নাই খগেন বাবুৱে কিন্তু তেওঁক একোৱে ক'ব নোৱাৰে এইটোৱেই হৈছে খগেন বাবুৰ মস্কিল তেওঁ হৈছে নিতান্তই ভদ্ৰলোক পিন্ধনত লুঙি হাত থকা বগা গেঞ্জি হাতত নিমৰ দাঁতন বহি আছে ৰঙা চিমেণ্টৰ চকচকীয়া মসৃণ বাৰান্দাত ভৰি ওলোমাই ভৰিত বিদ্যাসাগৰী চটি মূৰত অলপ অলপ টাক পৰিছে চকুত ডাঠ কাছৰ চশমা খুব নিৰীহ শান্তশিষ্ট মানুহ চুবুৰীৰ সকলোৱে সেই কথা জানে গৃহিণীগৰাকী বৰং বহুত বেছি কঢ়া চুবুৰীৰ মানুহে তেওঁক অলপ ভয়ে কৰে কিন্তু দেবু বাবুৰ লগত গিন্নিমাৰটো দেখা নহয় তেওঁ তেতিয়া থাকে গোসাঁই ঘৰত দেবু বাবুৰ কুকুৰ ফুৰাবলৈ নিয়াৰ গ্ৰীষ্মৰ পোচাক এয়া আৰু শীতৰ পোচাক বেলেগ খগেন বাবুৰ তেতিয়া পিন্ধনত থাকে ডাঠ খদ্দৰৰ পাইজামা গৃহিণীৰ হাতে বোৱা চুৱেটাৰৰ ওপৰত নচি ৰঙৰ আলোৱান ভৰিত ঊলৰ মোজাৰ ওপৰত এই বিদ্যাসাগৰী চটিজুৰি আৰু দেবু বাবু একেবাৰে ফিটফাট চাহেব জোতা মোজা কোট পেণ্ট চাৰ্ট মাফলাৰ আৰু মূৰত এটা কাশ্মীৰী টুপি পৰ্যন্ত বেছিকৈ ঠাণ্ডা পৰিলে গৃহিণীয়ে খগেন বাবুক এটা কমলা ৰঙৰ বান্দৰ টুপি পিন্ধিবলৈ বাধ্য কৰে কিয়নো খগেন বাবুৰ তাকত ফটকৈ ঠাণ্ডা লাগি চৰ্দিকা হৈ যায় কিন্তু সেই বান্দৰ টুপিটো পিন্ধিলে আৰু ৰক্ষা নাই দেবু বাবুৱে তেওঁক জোকাবই কিহে ডাঙৰীয়া ঘটনাটো কি অমৰনাথ যাবলৈ ওলাইছে নেকি হিমালয় ভ্ৰমণলৈ বাহিৰ হৈছে নেকি সেই বস্তুটোতো কলকাতাত ইস্তেমাল কৰিবৰ কাৰণে তৈয়াৰ হোৱা নাই সেইটো হৈছে খাটি হিমালয়ান উইণ্টাৰৰ কাৰণে তেনেহ'লে আপুনি কেতিয়া মানে যাব খগেন বাবুৱেও মনে মনে কয় আপুনিও কি লণ্ডনলৈ যাবলৈ ওলাইছে নেকি আপোনাৰ এই পোচাকো কলকাতাৰ কাৰণে তৈয়াৰ হোৱা নাই সেয়া খাটি ব্ৰিটিছ ৱেডাৰৰ কাৰণেহে হৈছে কিন্তু সেই মনে মনেই মুখত কেৱল তেওঁ মৃদু মৃদু হাঁহে দেবু বাবুক কৈ কোনো লাভ নাই তেওঁ কাণতেই নুতুলিব অন্যৰ কথা তেওঁ নুশুনে চাৰিতলা ঘৰত থাকে গেটত এজন ড্ৰাইভাৰ আৰু এজন দাৰোৱান বহি থাকে দুয়োজনে খৈনি খায়
সন্মুখত এখন গাড়ী অনবৰতে ৰৈ থাকে আৰু অইন এখন গাড়ীয়ে গোটেই দিনটো ধৰি নাতি নাতিনীহঁতক স্কুললৈ কলেজলৈ লৈ গৈছে আৰু লৈ আহিছে। আৰু দেবুবাবুৱে দিনৰ বেলিকা কলৈকো নাযায়, তেওঁৰ ব্যৱসায়ৰ অফিচ ঘৰতেই। কিন্তু তেওঁ আবেলি পৰত সদায় গাড়ীত উঠি কুকুৰটোক লৈ বোধহয় ক'ৰবাত পথাৰৰ পিনে হাৱা খাবলৈ যায়। খগেনবাবুৰ গৃহিণীৰ লগত দেবুবাবুৰ গৃহিণীৰো বেছি মিলাপ্ৰীতি নাই, যদিও ওচৰা ওচৰি ঘৰ। দেবুবাবুৰ ওখ ঘৰত বাগান নাই। খগেনবাবুৰ ১.৫ তলা ঘৰ, পুৰণি দিনৰ ঘৰ। তাত বন্ধুৱা চোতাল আছে, সন্মুখত সৰু ফুলৰ বাগিচা আছে, পিছফালে বেছ কিছু মাটি আছে। খগেনবাবুৰ দেউতাকৰ গছৰ চখ আছিল। নিম, আম, লিচু, মধুৰিআম, পানীজামু, কঁঠাল, বহুত ধৰণৰ ফলৰ গছ তেখেতে লগাইছিল। সৰুকৈ এখন কলৰ বাগানো আছে। গিন্নিমাই কাউৰী পুৱাতেই উঠি সন্মুখৰ ফুলৰ বাগিচাৰ পৰা পূজাৰ ফুল তোলে। নাই, চুবুৰীৰ ল'ৰাবোৰ সোমাব নোৱাৰে। ওখ ওখ বৰ্ষাৰ ফলাৰ নিচিনা ৰদ লগোৱা বেৰা আছে। ৰাস্তাটোৰ পৰা ফাকেৰে বেছ সুন্দৰকৈ দেখা যায়, কিন্তু পাৰ হৈ সোমাব পৰা নাযায়। খগেনবাবুৰ গৃহিণীয়েও দেবুবাবুহঁতক চকু পাৰি দেখিব নোৱাৰে। তেওঁলোকৰ ঘৰটো আগতে আছিল ২ তলা, চাওঁতে চাওঁতে ৪ তলা হ'ল। দেবুবাবুহঁতৰ সেই মাত্ৰ ৩.৫ কঠা মাটিত সেই বিশাল প্ৰাসাদ। কথাতেই কয়, বাণিজ্যে বচতে লক্ষ্মী। দেবুবাবুৱে তাৰ জ্বলন্ত প্ৰমাণ। আৰু খগেনবাবুহঁতৰ ফলৰ বাগানেই হৈছে ৯ কঠা মাটিত। চোতাল বাগিচা এইবোৰ কৰি ঘৰটো মাত্ৰ ১.৫ তলা বনাই গৈছে খগেনবাবুৰ দেউতাকে। খগেনবাবুৱে কেৰাণীৰ চাকৰি কৰি আৰু ঘৰ বঢ়াব পৰা নাই। তাৰ দৰকাৰো হোৱা নাই। তেওঁৰ মাত্ৰ এটা ল'ৰা আৰু এজনী ছোৱালী। বিয়া বাৰু হৈ গৈছে। সিহঁতৰ নিজৰ ঘৰ দুৱাৰ চবেই আছে, কিন্তু ইয়ালৈ আহিলে থাকিবৰ বাবে ঠাই যথেষ্ট। ইঞ্জিনিয়াৰ পুতেকটো অফিচৰ ফ্লেটলৈ ঘৈণীয়েকক লৈ গুচি গৈছে। জীয়েকৰ চল্টলেকত শহুৰেকৰ নিজৰ ঘৰ। দেবুবাবুৰ পুতেক নাই। ২জনী জীয়েকৰেই বিয়া হৈছে, নাতি নাতিনী হৈছে। ডাঙৰ জীয়েক জয়াক ইয়াতেই থাকে। সিহঁতৰ ল'ৰা ছোৱালী ৩টা। দেবুবাবুৰ ঘৰত দিবাৰাত্ৰ জিনচাক ৰণবাদ্য বাজিছে। খগেনবাবুৱে ৰেডিঅ', তেওঁৰ গৃহিণীয়ে টিভিৰে সেই শব্দক ভেটা দিব নোৱাৰে। দেবুবাবুৰ মাৰ্বল খটোৱা বগা ঘৰটোক খগেনবাবুৰ ইটা ৰঙা ঘৰটোৰ ওচৰত একদম নোখোৱাই বুলি ভাৱ হয় খগেনবাবুৰ। এই পুৰণি চুবুৰীটোত গলিৰ মাজত নহয়, সেইটোক হয়তো অইন ক'ৰবাত শুৱাব পাৰে। দিনটো সমানে নাযায়। খগেনবাবুৰ গৃহিণী হঠাৎ ৩ দিনৰ জ্বৰতেই ঢুকাই থাকিল। মেলিগনেণ্ট মেলেৰিয়া। ধৰা পৰোঁতে নপৰোঁতেই খতম। খগেনবাবু সদ্য ৰিটায়াৰ কৰিছে। গৃহিণীৰ সৈতে নতুনকৈ তেওঁৰ ভাৱ হৈছিল। ঠিক এই সময়তে গৃহিণীৰ আঁতৰি যোৱাটোৱে খগেনবাবুক ভয়ানক এটা ধাক্কা দিলে। প্ৰথমে প্ৰথমে চুবুৰীৰ মানুহবোৰে সদায়ে অহা যোৱা কৰিছিল। জীয়েকো আহি লগত থাকিল কিছুদিন, পুতেক বোৱাৰীয়েকো আহি থাকিলহি কিছুদিন। তাৰপিছত পাল পাতি দুয়ো খগেনবাবুক সিহঁতৰ ওচৰলৈ লৈ গ'ল কিছুদিন। কিন্তু খগেনবাবুৰ এই চিৰকালৰ ঘৰখন এৰি অইন ঠাইত মন নিটিকে। খগেনবাবুৱে গোসাঁই ঘৰটোৰ পিনে চাবই নোৱাৰে। আগতে এই লৈ সদায় কাজিয়া হৈছিল। ইমান সময় পূজা কৰি সময় খেদাবৰ কি দৰকাৰ? গৃহিণীৰ যতমানে সময় কাটে পূজা কৰি, টিভি চাই আৰু যমুনাৰ ওপৰত খবৰদাৰী কৰিয়েই। ৰন্ধা বঢ়া কৰিবলৈ যমুনা আছে এই ২০ বছৰ ধৰি। ঘৰ সংসাৰ তাইয়েই চাই। খগেনবাবুৰ কোনো অসুবিধা নাই। গৃহিণী থাকোঁতে তেওঁৰ দিনটোৰ ৰুটিন যি আছিল, এতিয়া গৃহিণী নাথাকোঁতেও তেওঁৰ দিনৰ ৰুটিন ঠিক সেই একেই আছে। মোটামুটি গা ধোৱা, খোৱা বোৱা, পোছাক পাতিৰ অসুবিধা নাই। সেৱা যত্নখিনি দেউতা কৰি যমুনাই যথেষ্ট কৰে। যমুনা সেই ১৫-১৬ বছৰ বয়সতেই বাংলাদেশৰ পৰা আহিছিল। গিৰিয়েকটোৱে তাইক খেদি দিছিল এজনী ছোৱালী হোৱাৰ পিছতেই। সেই ছোৱালীও ডাঙৰ হৈছে ইয়াতেই। জবা এতিয়া থাকে তেওঁৰ পুতেক বোৱাৰীয়েকৰ লগত বালিগঞ্জত। জবাই স্কুল ফাইনেল পাছ কৰিছে। খগেনবাবুৱে বোৱাৰীয়েকক পাত্ৰ বিচাৰিবলৈও কৈছে, যদিও বোৱাৰীয়েকে সিমান এটা গা কৰিছে যেন তেওঁৰ ভাৱ নহয়। পৰিব এদিন জামেলাত, তেতিয়াহে বুজিব। এতিয়া স্বাৰ্থপৰতা কৰি বিয়া দিয়া নাই। গৃহিণী থকা হ'লে ঠিকেই তাইৰ এটা ব্যৱস্থা কৰিলেহেঁতেন। খগেনবাবুৱে এতিয়াও কাগজ লৈ, দাঁতন লৈ বাৰান্দাত বহে। বাগান ভৰ্তি হৈ বেল, জুই, জবা, কৰবী ফুলি থাকে। আগতে এই ফুলবোৰ তেওঁ দেখিবলৈ নাপাইছিল। যমুনাই অলপ দেৰিকৈ ফুল তোলে। তাইৰ পাকঘৰৰ কাম কাজ থাকে। ফুলবোৰ চাই চাই খগেনবাবুৰ চকু দুটা
জ্বলা পোৰা কৰে। এটা নতুন কথা হৈছে, দেবুবাবুৱে আজিকালি প্ৰায়ে আহি খগেন বাবুৰ লগত গল্প চল্প কৰে। কি ডাঙৰীয়া, আজিৰ বিৰাট খবৰটো দেখিছেনে? থনথনিত ডবল মাৰ্ডাৰ। কি ডাঙৰীয়া দেখিছেনে? দিল্লীৰ মচনদটো তলমল একেবাৰে। আনকি মাজে মাজে আবেলি পৰতো আহি বাহিৰৰ কোঠাত বহেহি। যমুনাক কয় একাপ চাহ কৰি দিবলৈ। গৃহিণীৰ মৃত্যুত চুবুৰীৰ মানুহবোৰ আহিছে, গুচি গৈছে। পুতেক জীয়েকহঁতো আহিছে, গুচি গৈছে। দেবুবাবুৱে কেৱল যি যাতায়াতটো বঢ়াই দিছে। খগেন বাবুৱে আজিকালি দেবুবাবুক অলপ অলপ সহ্য কৰিবলৈ আৰম্ভ কৰিছে। হঠাৎ বৰলোকৰ তেনেকুৱা অলপ চলপ হয়েই, সেয়া লৈ আৰু ভাবি লাভ নাই। কিন্তু গৃহিণী থকা আৰু নথকাৰ মাজত যে জীৱনত এনেকুৱা আকাশ পাতাল প্ৰভেদ হ'ব, সেয়া খগেন বাবুৱে ভাবিবই পৰা নাছিল। আনকি দেবুবাবুকো সহ্য হৈ যাব। অলপ কৃতজ্ঞতা বোধো যেন গোপনে জন্মিছে। তেখেতে অন্ততঃ চেষ্টাটো কৰে খগেন বাবুৰ সৈতে সময় কটাবলৈ। তেখেতৰ ব্যৱসায় এতিয়া প্ৰধানকৈ জোঁৱায়েকবোৰে চায়। ডাঙৰ জোঁৱাই এই ঘৰতেই থাকে, সৰুজনে চায় বোম্বেৰ অফিচ। দেবুবাবুৰ ব্যৱসায় খুব জমি উঠিছে। প্ৰমোটাৰটো, বাঙালী প্ৰমোটাৰনো আৰু কেইজন আছে? দেবুবাবুৰ জোঁৱায়েকে শহুৰেকৰ ব্যৱসায়ৰ বহুত উন্নতি কৰি দিছে। সৌৰভ বুদ্ধিমান ল'ৰা, যথেষ্ট গাৰে খাটি পৰিশ্ৰমো কৰিব পাৰে। দেবুবাবুৱে আজিকালি মাজে মাজে ব্যৱসায়ৰ গল্প কৰে খগেন বাবুৰ লগত। দেবুবাবুৱে গাংগুলীহঁতৰ বাগানৰ মাটিখিনি কিনি লৈছে। তাত 10 তলা ঘৰ তৈয়াৰেই হ'লহেঁতেন। কিন্তু এতিয়া হঠাৎ চৰকাৰে ইমান ওখ ঘৰ বেআইনী কৰি দি মস্ত লোকচান কৰি দিছে তেওঁৰ। চবেই কি আৰু তেনেকুৱা বনালেহেঁতেন? গাংগুলীহঁতৰ থকা ঘৰটো কিনাৰ কথা চলিছে। ঘৰটো কৰ্ণাৰ প্লট, 2খন মুখ আছে। তাত ঘৰ তুলিব পাৰিলে আয় দিব। খগেন বাবুৰ ঘৰটো কৰ্ণাৰ প্লট নহ'লেও প্ৰায় একেই সুবিধা আছে সেইখিনিৰো। লাগি থকা মাটিখিনি একেবাৰে পিছপিনৰ গলি পৰ্যন্ত বিয়পি আছে। গাংগুলীহঁতৰ ঘৰৰ এটা মুখ গলিত আৰু এটা মুখ ডাঙৰ ৰাস্তাত। খগেন বাবুৱে ইচ্ছা কৰিলে এখন খিৰিকী দৰ্জা কৰিব পাৰিলেহেঁতেন পিছপিনৰ ৰাস্তাত। দেবুবাবুৰ কথা বতৰাবোৰ খগেন বাবুৰ যে শুনিবলৈ খুব ভাল লাগে সেয়া নহয়। খগেন বাবু হৈছে আদাৰ বেপাৰী। দেবুবাবুৰ জাহাজৰ কথাত তেওঁৰ কি কাম? তথাপিও শুনে, অন্ততঃ সময়খিনিতো কাটি যায়। এখন অচিনাকি অজান জগতৰ ৰহস্যৰ জিলিক দেখিবলৈ পায়। কিন্তু লোকচান, মুনাফা, ব্যৱসায় বাণিজ্য এইবোৰৰ ভাষা তেওঁৰ নতুনকৈ আৰু শিকিবলৈ ইচ্ছা নাযায়। তথাপিও খগেন বাবুৱে চুপচাপ শুনি যায়, বিনা মন্তব্যেই। দেবুবাবুৱেও জানে এইবোৰ বিষয়ে খগেন বাবুৰ ক'বলৈ একোৱেই নাই। একোৱে ক'বলৈ নাই হয়, কিন্তু শুনি শুনি খগেন বাবুৰ মনত বিৰক্তি উপজে। শৰীৰত এড্ৰিনালিনৰ প্ৰবাহ বৃদ্ধি পায়। মূৰৰ ভিতৰত বিজ বিজকৈ খং জমিবলৈ ধৰে। অথচ খগেন বাবু তেওঁ হৈছে সংযত প্ৰকৃতিৰ মানুহ। এই যে দেবুবাবুৰ মস্ত কুকুৰটোৱে খগেন বাবুৰ পিনে একেৰাহে ঠাট্টা চকুৰে চাই থাকে আৰু তামাচা কৰি নেজ নচুৱাই, সেইটোওতো খগেন বাবুৰ পচন্দ নহয়। আৰু সেই ঘৰৰ সন্মুখৰ লেম্পপোষ্টটোত প্ৰতিদিনে হেৰি কৰা, সেইটোৱেই জানো তেওঁ মনে মনে সহ্য কৰিব পাৰে? নোৱাৰে। কিন্তু সেইবোৰ অপচন্দৰ কথা জানো খগেন বাবুৱে কোনোবা দিনা প্ৰকাশ কৰিছে? কৰা নাই। তেনেকৈয়ে দেবুবাবুৰ ব্যৱসায় পাতিৰ গল্পটো খগেন বাবুৰ নিতান্তই অৰুচি। গল্প কৰোঁতে কৰোঁতে দেবুবাবু যেতিয়া খুবেই উত্তেজিত হৈ পৰে, তেতিয়া খগেন বাবুৱে মনে মনে কাণৰ ছুইচটো অফ কৰি দি তেওঁৰ গৃহিণীৰ কথা ভাবে। এই আবেলিৰ পিনে গৃহিণীয়ে সদায় গা ধুই চুলিখিনি বান্ধি কপালত ডাঙৰকৈ সেন্দুৰৰ ফটো আঁকি লৈ ইস্ত্ৰি ভঙা শাৰী পিন্ধি এবাটি মুড়ি সনা, নহ'লে অলপ চিৰা ভজা, নহ'লে অলপ চুজিৰ মোহনভোগ, অইন নহ'লে 2টা বেগুনী আৰু লাড়ু দিয়েই পাতলকৈ অলপ জলপান কৰি দিছিল খগেন বাবু। অফিচৰ পৰা ঘূৰি আহি জলপান খোৱাৰ অভ্যাস আছিলতো। ৰিটায়াৰ কৰাৰ পিছতো সেইমতেই চলিছিল। আৰু তেওঁ নিজেও এগিলাচ চাহ লৈ ওচৰত আহি বহিছিলহি। ঠিক এই সময়খিনিতেই আচলৰ চাবিৰ মৃদু ৰিন ৰিন শব্দৰ পৰাই গম পোৱা গৈছিল যে চাহ জলপান আহিছে। খাটৰ ওপৰত ভৰি তুলি বহি কৰ্তাগিন্নীৰ আবেলি পৰত চাহপান। সন্মুখৰ খিৰিকীৰ কাষেৰে শকত জুইফুলৰ লতাডাল উঠি গৈছে। সুগন্ধত ঘৰ ভৰি যায়। অৱশ্যে এতিয়া জুইফুলৰ সময় নহয়। গৃহিণীৰ বৰ প্ৰিয় ফুল। গোন্ধত ডুবি থাকোঁতেই এসময়ত বাগানত চাহ ঘন হৈ আহে। টুক কৰি সূৰ্য ডুবি যায়। এই সময়ত গৃহিণী শশব্যস্ত হৈ
চাদলৈ উঠি গৈছিল গোসাঁই ঘৰলৈ। সন্ধ্যা দিব লাগিব নহয়। খগেন বাবুহঁতৰ ইমান সুন্দৰ বন্ধুৱা চোতাল, তুলসী তলখন কিন্তু চাদৰ ওপৰতহে, ঠিক গোসাঁই ঘৰৰ সন্মুখত। এয়া তেওঁৰ মাকৰ ব্যৱস্থা। চোতালত যেই টিউবৱেল বহোৱা হ'ল, মাকৰ ভাৱ হ'ল তুলসী তলখন চাদলৈ ট্ৰেন্সফাৰ কৰাটো দৰকাৰ। খগেন বাবুৰ গৃহিণীয়ে তেওঁৰ মাকৰ নিয়ম কানুন বজাই ৰাখিছিল। পূজা আহ্নিক সন্ধ্যা দিয়া। বোৱাৰীয়েকে সিহঁতৰ ফ্লেটৰ ঘৰত কিনো কৰে, কিবা কৰে নে নাই সেয়া খগেন বাবুৱে নাজানে। যমুনাই এতিয়া এই ঘৰৰ গোসাঁই ঘৰত ফুল পানী দিয়ে, সন্ধ্যা দিয়ে। খগেন বাবুৰ গোসাঁই ঘৰত এলাৰ্জি, সেইটো গৃহিণীৰ ডিপাৰ্টমেণ্ট। গৃহিণী ইমান কম কথাৰ মানুহ আছিল যে এতিয়া খগেন বাবুৰ মাজে মাজে ভাৱ হয় গৃহিণীৰ সৈতে তেওঁৰ বোধহয় ভালকৈ চিনা শুনাই হোৱা নাছিল। খগেন বাবু নিজেও চুপচাপ মানুহ, বেছি কথা নকয়। সংসাৰৰ প্ৰয়োজনীয় কথা বতৰাৰ বাহিৰে তেওঁলোকৰ মাজত খুব এটা কথা বতৰা হৈছিল জানো? সেই ল'ৰা ছোৱালীহঁতৰে কথা। খগেন বাবুৱে মাজে মাজে ইটো সিটো কৈছিল। কথা পাতিবলৈ মানুহ বুলিবলৈতো এতিয়া ঘৰত মানুহ বুলিবলৈ কেৱল গৃহিণীয়ে আছিল। গৃহিণীয়ে মনোযোগ দি খগেন বাবুৰ কথাবোৰ শুনিছিল, কেতিয়াবা হয়তো একো নকৈছিল। পৰনিন্দা পৰচৰ্চা গৃহিণীৰ স্বভাৱত নাছিল। বিনা দৰকাৰত কথা কোৱাটোও নাছিল। কিন্তু মুখত তেওঁৰ সকলো সময়তে এটা হাঁহি লাগি থাকিছিল। গৃহিণীৰ এই হঠাৎ গুচি যোৱাৰ বাবে খগেন বাবু প্ৰস্তুত নাছিল। প্ৰস্তুতিৰ সময়েই নাপালে। দেবুবাবুৱে যিমান সময় তেওঁৰ জোৱায়েকৰ প্ৰমোটাৰীৰ গল্প কৰে, খগেন বাবুৱে অন্যমনস্ক দৃষ্টিৰে সদ্য দেৱালত অৰা বন্ধুৱা ওলমাই থোৱা ছবিখনৰ পিনে চাই থাকে। উৰণি টনা সামান্য এটা হাঁহিৰ পৰশ যেন লাগি আছে মুখত। যমুনাই সদায় ৰাতিপুৱা বাগানৰ পৰা তোলা ফুলেৰে এডাল মালা গাঁঠি ছবিখনত পিন্ধাই দিয়ে। হাজাৰ হওক ছোৱালীজনী অকৃতজ্ঞ নহয়। গৃহিণীয়ে তাইৰ জীয়েক জবাৰ বাবে পাতল কিছু গহনা গঢ়াই ৰাখি থৈ গৈছে। জবাজনী বৰ কামিলা ছোৱালী, সেইটোৱে হৈছে মস্কিল। বোৱাৰীয়েকে তাইৰ বিয়াৰ বাবে মুঠেই গা কৰা নাই। খগেন বাবুৱে স্বাৰ্থপৰতাটো বুজি পায় ঠিকেই, কিন্তু পুতেকক ভৰসা কৰি যে মুখত কিবা ক'ব সেই সাহস তেওঁৰ নাই। গৃহিণী থকাহেঁতেন ঠিক মেনেজ কৰিলেহেঁতেন। কথা কম ক'লে কি হ'ব, কামত যিটো কৰাৰ গৃহিণীয়ে সেইটো ঠিকেই কৰি পেলাইছিল। প্ৰায় 40 বছৰৰ ওচৰা ওচৰি হ'লতো ঘৰ কৰা। অথচ এতিয়া মূৰৰ ভিতৰখন কেনেকুৱা যেন খালী খালী লাগে খগেন বাবুৰ। চাকৰি বাকৰি লৈয়েই সময়খিনি গুচি গ'ল। দুয়োজনে ঠিক চিনা শুনা সকলোখিনি হোৱাৰ আগতেই যেন গৃহিণী হঠাৎ নোহোৱা হৈ গ'ল। ঠিক ঠাক ভাৱটো জমিবলৈ আৰম্ভ হৈছিলহে এই ঠিক ৰিটায়াৰ কৰাৰ পিছত। হঠাৎ দেবুবাবুৰ এটা কথাত খগেন বাবুৰ কাণ থিয় হৈ গ'ল। ল'ৰা ছোৱালীৰ কোনোৱেইতো আপোনাৰ এই নোনাধৰা ঘৰত বসবাস কৰিবলৈ নাহিব ডাঙৰীয়া। বৰং বুঢ়া বয়সত অলপ নিশ্চিন্ত হৈ আৰাম কৰি বাচক। খগেন বাবু, আপোনাৰ পিছপিনৰ বাগানখনতেই কিমানখিনি মাটি পৰি আছে চাওকচোন। হান বন্ধোৱা চোতাল আছে ভিতৰত, সন্মুখতো সেই বাগিচাখন আছে। আপোনাৰ ইয়াত মুঠ মাটি কিমানখিনি হ'ব? বাৰীটাৰী সহ 10 কথাটো হ'বই নহয়নে? খগেন বাবুৱে অন্যমনস্কভাৱে উত্তৰ দিলে। বাগান চোতাল মিলাই সেইপিনে 6 কথা, আৰু ঘৰটোতো আমাৰ সৰুৱেই। সন্মুখৰ সেই মাটিডোখৰ সহ 2 কথাৰ দৰে হ'ব। চব মিলাই তেনেহ'লে 8 কথা। ওৰে বাবা, ভৱানীপুৰৰ পাতাল ৰেল ষ্টেচনৰ ওচৰতে এই ইমানখিনি মাটি? এয়াতো আপুনি সোণৰ খনিৰ ওপৰত বহি আছে ডাঙৰীয়া, সোণৰ খনি। খগেন বাবুৱে অবোধ দৃষ্টিৰে চাই থকা দেখি দেবুবাবুৱে আৰু উৎসাহেৰে কৈ থাকে, ৰজাৰ দৰে থাকিব পাৰিব জানে, ৰজাৰ দৰে। এই মাটিৰ এতিয়া দাম কিমান জানে? খগেন বাবুৱে মূৰ জোকাৰে। নাজানে, জানি দৰকাৰো নাই তেওঁৰ। দেবুবাবু এতিয়া উঠি গ'লেই পাৰে। প্ৰত্যেক ভিটা বেছি ৰজাৰ দৰে থকাৰ কোনো ইচ্ছা নাই খগেন বাবুৰ। এতিয়াও তেওঁৰ অৱস্থা কিন্তু ভিক্ষাৰীৰ দৰে নহয়। পেঞ্চনৰ টকাৰে তেওঁৰ শেষ দিনকেইটা স্বচ্ছন্দে কাটি যাব। ৰাণীনো ক'ত তেওঁৰ? কিহৰ লোভত তেওঁ হঠাৎ ৰজা হ'বলৈ যাব এই বুঢ়া বয়সত? তেওঁৰ পুতেক বোৱাৰীয়েক আছে, জীয়েক জোৱায়েক আছে, নাতি হৈছে, যমুনাজনী আছে, তাইৰ জীয়েক আছে। অন্ততঃ সিহঁতৰ মূৰ গুজাৰ ঠাইৰ অভাৱ নহয় কোনোদিনেই। দেবুবাবুৰ বাকী কথাবোৰ আৰু খগেন বাবুৰ কাণত নোসোমায়। কিন্তু দেবুবাবুৱে চেষ্টা এৰি নিদিলে। তেওঁৰ যাতায়ত বাঢ়িয়েই যাবলৈ ধৰিলে। এইবাৰ আৰু সুদাহাতে নহয়। কেতিয়াবা হয়তো লেংৰা আম লৈ আহিছে, কেতিয়াবা লিচু লৈ, অইন নহ'লে কেতিয়াবা এক ভাৰ ৰসগোল্লাকে হাতত লৈ হাজিৰ হৈছেহি। এয়া এক নতুন উৎপাত। খগেন বাবুৱে খুব সংকুচিত বোধ কৰিছে আৰু ততোধিক বিৰক্ত।
এইবোৰত আনন্দিত কেৱল যমুনা। কিন্তু যমুনাক একো বুজাই কোৱাটো তেওঁৰ পক্ষে সম্ভৱ নহয়। আৰু দেবুবাবুক বাৰণ কৰাৰ ক্ষমতাও ভগৱানে খগেনবাবুক দিয়া নাই। বৰলোকৰ বৰলুকি চালৰ সৈতে তাল দিয়াৰ ইচ্ছা নাই খগেনবাবুৰ। তেহেলৈ লাগিলে তেওঁৰ ক্ষমতা থাককেই বা নাথাককেই। এদিন আবেলি দেবুবাবু আহিল লগত ডাঙৰ জোঁৱায়েকজনক লৈ। সেইদিনা খগেনবাবুৰ শৰীৰটো একদম ভালে নাছিল। গাত বেছ জ্বৰ। যমুনাই জোৰকৈ তেওঁক বিচনাত শুৱাই ৰাখিছে। কিন্তু বেচেৰি যমুনাৰ সাধ্য কি যে জোঁৱাই শহুৰেকক বাট ভেটিব। তাই আকৌ তেতিয়াই যাবলৈ ওলাইছিল বাৰ্লি কিনিবলৈ। দৰজাৰ খিলডাল লগাই তেওঁলোক চিধাই শোৱা কোঠালৈ সোমাই আহিল, ভৰিত জোতা পিন্ধিয়েই মচমচ কৰি। দোকানলৈ যাবলৈ ওলাই অত্যন্ত বিৰক্ত হ'লেও যমুনাই একোৱে ক'ব নোৱাৰিলে। গিন্নিমা থাকিলে এইটো সম্ভৱ নহ'লহেঁতেন। কথা তেওঁ কমকৈ কৈছিল, কিন্তু তেওঁৰ ইচ্ছাটো কোনোৱে পেলাব নোৱাৰিছিল। তেওঁৰ মৃত্যুৰ দিনাৰ বাহিৰে ডাক্তৰত বাদে এই শোৱা কোঠাত চুবুৰীৰ কাকোৱে সোমোৱা দেখা নগৈছিল। মানুহ দুনুহ সকলোৱে বহিছিল হয় সেই বাহিৰৰ বাৰান্দাত, নহয় সেই মাজৰ কোঠাটোত। সেইটোৱেই বাহিৰৰ কোঠা। শোৱা কোঠাত গৃহিণীৰ এলেকা। ইয়াত বাহিৰৰ পুৰুষ মানুহৰ প্ৰৱেশ নিষেধ। আজি চিধাই শহুৰেক জোঁৱায়েকে শোৱা কোঠালৈ সোমাই আহিল খগেনবাবুক চাবলৈ। দেবুবাবুৱে ক'লে, খগেনবাবু, আপোনাৰ শৰীৰটো যদিও আজি ভালে নাই, তথাপিও আপোনাক এটা সুখবৰ দিবলৈ নাহি নোৱাৰিলোঁ। সৌৰভে কৈছে, আপোনাৰ এই গলিৰ মাজৰ ঘৰ মাটিৰেই বজাৰ দৰ এতিয়া হেনো 8 লাখৰ পৰা 10 লাখ পৰ্যন্ত উঠিব পাৰে। সৌৰভে তাতকৈও বেছি দিবলৈ ৰাজি। আপুনি ল'ৰা ছোৱালীৰ কাৰণে 2টা 1400 স্কুৱেৰ ফুটৰ ফ্লেট ৰাখি দিব পাৰিব। তাৰ উপৰিও 10 লাখ টকা কেছ হাতত পাব। ইয়াৰ উপৰিও 10 লাখ টকা কেছ হাতত পাব। 4/6 ভাগ। 4 আপুনি ডিক্লিয়াৰ কৰিব, কেপিটেল গেইন আৰু 6 ব্লেকত। এনেকুৱা অফাৰ সঁচাকৈ আৰু নাপাব। সৌৰভে তাৰ মানুহ দুনুহ লৈয়ে আহিছে। আপুনি এতিয়া মত দিলেই সিহঁতে মাটিডোখৰ জুখি মেলি ঠিক ঠাক দৰদাম কৰি দিব পাৰিব। সিহঁতে বাহিৰৰ চোতাল, বাগান আৰু বাহিৰৰ কোঠাটো জুখিছেই। এইবাৰ আপোনালোকৰ শোৱা কোঠা 3টা, পাকঘৰ, বাথৰুম, ভিতৰৰ চোতাল এই সকলোবোৰ জুখিব। আৰু ছাদৰ ওপৰত কি কি আছে কওকচোন? গোসাঁইঘৰ, ল'ৰা ছোৱালীবোৰৰ পঢ়া কোঠা আৰু সেই চিলে কোঠা। এইটো তালৈকো যাব। যমুনা আহক, লৈও যাব লগত লৈ। কোনো লৰালৰি নাই। আপুনি যদি সোনকালে ৰাজি হৈ যায়, অহা বছৰ এনেকুৱা সময়ত আপোনাৰ ল'ৰা ছোৱালীৰ জকজকীয়া নতুন ফ্লেটত গৃহপ্ৰৱেশ হৈ যাব। আৰু ভাবি চাওক, এইবোৰৰ উপৰিও 10 লাখ টকা বেংকত ৰাখি আপুনি গাড়ীৰ ড্ৰাইভাৰ ৰাখি এয়াৰ কণ্ডিশ্যনাৰ চলাই আৰাম কৰি জীৱনৰ শেষকেইটা দিন নিশ্চিন্তে ৰজাৰ নিচিনাকৈ কটাই যাব পাৰিব। এয়াই হৈছে যাচি অহা লক্ষ্মী। খগেনবাবুৰ মুখেৰে হঠাৎ ওলাল, ৰ'ব, গৃহিণীক আগতে সুধি লওঁ। থকা ঘৰ বুলি কথা। ভিটা মাটি বিক্ৰী কৰাৰ আগতেতো এবাৰ কৰ্তাগিন্নীয়ে পৰামৰ্শ কৰা দৰকাৰ। হাকৈ হাঁহি উঠি দেবুবাবুৱে ক'লে, কি যে কয় খগেনবাবু, ইমানখিনি ঠাই এনেকৈ এনে পৰি আছে, এটা কোঠালিত অকলে অকলে পৰি আছে। সেইকাৰণেইতো। কোনে ক'লে অকলে অকলে পৰি আছোঁ বুলি? খগেনবাবুৱে শুনিবলৈ পালে তেওঁ স্পষ্ট কৈছে, মুঠেই অকলে অকলে পৰি থকা নাই। মোৰ গৃহিণীয়ে তেওঁৰ গোসাঁইঘৰৰ মায়া এৰিবও পৰা নাই, তেওঁৰ বুঢ়া কৰ্তাজনৰ মায়া এৰিবও পৰা নাই। এইটো অলপ পিছতেই তেওঁ আহিব, ছাদত সন্ধ্যা দিবলৈ যায়। কিয় আপোনালোকে শুনা নাপায় জানো মোৰ গৃহিণীৰ টিপিকেল শংখৰ মাত? অকল কি সেয়াই, আকৌ নিজ হাতে প্ৰসাদখিনিও দিব লাগিব। কথাতে কয় নহয়, স্বভাৱ যায় না মলে। এইটো সূৰ্য পাতত বহিছে। গৃহিণীয়ে এতিয়াই সন্ধ্যা দি দিব। 2টা বাতাচাও আনকি মুখত দি যাওক। ইমান ডাঙৰ সুখবৰটো আনিলে। কৈ থাকোঁতেই গোসাঁইঘৰত শংখ বাজি উঠিল। এবাৰ, দুবাৰ, 3বাৰ, 3.5বাৰ। দেবুবাবুৰ লগে লগে খগেনবাবু নিজেও চমকি উঠিল। সৌৰভ জোঁৱায়ে ক'লে, যমুনা ঘূৰি আহিল কেতিয়া? তাইক দৰজা খুলি দিলে কোনে? যমুনাটো ঘূৰি অহা নাই। খগেনবাবুৱে শুনিবলৈ পালে তেওঁৱে উত্তৰ দিছে, যমুনাই বাৰ্লি কিনি অলপ বজাৰ কৰিহে ঘূৰি আহিব। 2 কাপ চাহটো সেয়া মোৰ গৃহিণীয়ে কৰি দিব পাৰিব, ৰ'ব। এই সময়তে খগেনবাবুৱে সেই অতি পৰিচিত শব্দ, আচলৰ চাবিৰ কোচা আৰু হাতৰ চুৰি নোৱাৰ সেই জিন শব্দ শুনা গ'ল। দেবুবাবুৰ মূৰৰ ঠিক পিছফালেই। দেবুবাবুৱে চক খাই উঠি ঘূৰি চাওঁতেই দেখিলে দেৱালৰ গাৰ পৰা ভাহি ভাহি ওলাই আহিল স্বচ্ছ কাছৰ নিচিনা খগেনবাবুৰ গৃহিণী। গা ধুই চুলিখিনি বান্ধিছে। পিন্ধনত পাত ভঙা ৰঙা তাঁতৰ শাৰী। কপালত ডাঙৰকৈ সেন্দুৰৰ ফোঁটটো লৈছে।
খগেন বাবুৰ শৰীৰ ভেদ কৰি ভাহি ভাহি তেওঁ সৌৰভৰ পিনে আগুৱাই যাব ধৰিছে। হাতত জকমকীয়া ৰেকাবিত প্ৰসাদী বাটাচা, সপ্ৰতিভ হাঁহি থকা মুখ। কোঠাটো জুইফুলৰ সুগন্ধৰে ভৰি উঠিল। দেবুবাবু আৰু সৌৰভে যেতিয়া পাগলৰ দৰে সদৰ দৰজাখন খুলিবলৈ চেষ্টা কৰিলে, কিন্তু খিলটো বিচাৰি পোৱা নাই, ঠিক তেতিয়াই দৰজাত কোনোবাই জোৰেৰে কৰা লৰোৱাৰ শব্দ হ'ল আৰু খিলটোও দেখিবলৈ পোৱা গ'ল। কোনোমতে দৰজাখন খুলিয়েই শহুৰেক জোৱায়েক দুয়ো হুৰমুৰকৈ দৌৰি ৰাস্তালৈ পলাই গ'ল। ঘৰত সোমাই যমুনাই অবাক হৈ সিহঁতৰ যাবৰ পথৰ পিনে চাই ৰ'ল। পুতেক আৰু জোৱায়েক এতিয়া প্ৰমোটাৰৰ বিজনেছত নামিছে। প্ৰথম এক্সপেৰিমেণ্টটো কৰিছে খগেন বাবুৰ পিছপিনৰ ফলৰ বাগানৰ মাটিত। 21টা ফ্লেট হ'ব। ঘৰ উঠাৰ আগতেই 10ৰ পৰা 14 লাখত বিক্ৰী হৈ যাব ধৰিছে ফ্লেটবিলাক। নাই, খগেন বাবুৱে কোনো আপত্তি কৰা নাই। খগেন বাবুৰ 1.5 তলা ঘৰত হাত পৰা নাই। তেওঁ এতিয়াও তেনেকৈয়ে গলিৰ পিনে বাৰান্দাত বহি দাঁতন কৰে। সন্মুখৰ সৰু বাগিচাখনৰ পৰা অহা জুইফুলৰ গোন্ধত শোৱা কোঠাটো মলমলাই থাকে। যমুনাই চাদত উঠি তুলসী তলত সন্ধ্যা দিয়ে। আৰু এটা কথা, জবাৰ বিয়াখনো যমুনাই ঠিক কৰি পেলাইছে, সেই ঠিকাদাৰবোৰৰ মাজতেই এজন কম বয়সীয়া ল'ৰাৰ লগত। ধন্যবাদ।